একদম ইউপি হৈ গ'ল অসমখন। বা কেৱল কেইটামান মানুহৰহে অসম নেকি এইখন? নে শিকা ভিত্তিত চলি আছে অসমখন? মোৰ কাম হয় নিৰ্বাচনৰ আগত মানুহক সজাগ কৰা, কিয়নো এইটো মোৰ দায়িত্ব হয়, অসমখন মোৰ হয়। তেতিয়া কিয় নেগুৰ দাঙি পলাইছিল? তেতিয়া মোৰ পিঠিটো কিয় বহল কৰি থৈ নগ'ল? সমুখ সমৰত পোৱা হৈছিলে। মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়। পুনৰ কম, মোৰ গাতো আহোমৰ তেজ আছে। কাল্পনিক কৈ দিলে কাল্পনিক নহয়। বাঘ হাজৰিকা আছিল, বাঘ হাজৰিকা আছে, আৰু অনাগত দিনত বাঘ হাজৰিকা জীয়াই থাকিব। আৰু সেই বাঘ হাজৰিকাৰ তেজ এই ইউনুছ তামুলীৰ গাত হিৰে হিৰে আছে। এইবিলাক টোপ লৈ লৈ বিক্ৰী গৈছে। মাত্ৰ এটা পইণ্ট মোক দেখাই দিয়ক, মই আজিৰ পৰা এই মুহূৰ্তত ৰাজহুৱা জীৱন ত্যাগ কৰিম, একেবাৰে ঘৰত সোমাই যাম। তামুলী কেনেকৈ আহোম হ'ল RTR মাৰি ল'ব। তামুলী কেনেকৈ আহোম হ'ল। সকলোকে বাঘেনাৰ তৰফৰ পৰা আন্তৰিক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে, যোৱা দুদিনৰ আগত মই গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবৰ পৰা এখন সংবাদমেল আয়োজন কৰিছিলোঁ। আৰু সেই সংবাদমেলত মই এটা কথা স্পষ্টকৈ কৈ দিছিলোঁ যে বৰ্তমান অসমখনত যি এক সাম্প্ৰদায়িক পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেই সাম্প্ৰদায়িক পৰিস্থিতিৰ উদ্ভৱ হোৱা যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলক আমি অসমৰ পৰা আঁতৰ কৰিব লাগিব। একদম স্পষ্ট আৰু চিধা কথা, একদম স্পষ্ট আৰু চিধা কথা। এই সাম্প্ৰদায়িক বিষবাষ্প নিষেধ কৰিবৰ কাৰণেই এই বাঘেনা কিন্তু জন্ম হৈছে। কিমান দূৰ কৰিব পাৰিম বা কিমান দূৰ যাম সেইটো মই নাজানো, কিন্তু মই যিমান দূৰ যাব পাৰিম, মই যিমান দূৰ যাম, মই চেষ্টা কৰিম সফল হ'বৰ কাৰণে। একদম ইউপি হৈ গ'ল অসমখন। বা ক'ত আছো, অসমত আছো নে ইউপিত আছো একো ধৰিবই নোৱাৰো দেখোন। য'তে মন যায় ত'তে যি মন যায় তাকে, যি মুখত আহে তাকে ক'ব। এতিয়া মানে গণতন্ত্ৰ নে ৰাজতন্ত্ৰ? কাৰ ভৰিৰে মোহাৰি এই গণতন্ত্ৰ শেষ কৰিছে, ৰাজতন্ত্ৰ চলাইছে? কেৱল কেইটামান মানুহৰহে অসম নেকি এইখন? নে শিকা ভিত্তিত চলি আছে অসমখন? কোনে কি কৰিব, কোনে কি খাব, কোনে ক'ত যাব, কোনে ক'ত কাম কৰিব, এইটো কি কথা? সেইটো কোনে দায়িত্ব ল'ব? কোনে কি খাব, কোনে কি খাব, মই কি খাম, সেইটো কোনোবাই মোক চিলেক্ট কৰি দিব, মেনুখন মোক দিব, মই কি খাম। সেই মেনুখন কোনোবাই দিব মোক। মই ক'ত যাম, মই ক'ত কি কাম কৰিম, সেইটো কোনোবাই ডাইৰেকশ্যন দিব আৰু মই কৰিম। সেইটোতো মানুহ মই নহয়। বহুত দিন জীয়াই থকাৰ ইচ্ছা নাই, আৰু মানুহ বহুত দিন জীয়াই নাথাকেও। কিন্তু এটা কথা, যিমান কেইটা দিন জীয়াই থাকিম, সত্যৰ পথত চলিম আৰু সত্যৰ লগত চলিম। দুখীয়া দৰিদ্ৰ নিচলাৰ হৈ মাত মাতি যাম। কোনোবাই ক'ব, মই যদি অহাবাৰ কিবা এটা হয়, মই তাক একেবাৰে 5 বছৰলৈ ভৰাই থম। ন্যায়পালিকাখন, ন্যায়ালয়খন কাৰোবাৰ নিৰ্দেশত চলে নেকি যে এই ইউনুছ তামুলীক যেতিয়াই মন যায় তেতিয়াই ভৰাই দিব, যিমান দিনলৈকে মন যায় তেতিয়াই ভৰাই দিব? আৰু এটা কথা বুজি নাপাওঁ, যিসকল দল সংগঠনে মোৰ এগেইনষ্টত প্ৰেছ মিট দিছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। যিহেতু বহু মানুহে হয়তো ইউনুছ তামুলী কোন চিনি পোৱা নাছিল। যেতিয়া আপোনালোকে ইমান ডাঙৰ ডাঙৰ দল সংগঠনে মোৰ নাম লৈছে, মই আপোনালোকক এটা প্ৰণাম কৰিবই লাগিব। কিয়নো আপোনালোকে যদি সঁচা অৰ্থত জাতীয় সংগঠন হয়, তেনেহ'লে আপোনালোকৰ অসমৰ ওপৰত অৱদান কি আছে মোক এটা দেখাই দিয়ক। আপোনালোকে আপোনালোকৰ জনগোষ্ঠীটোৰ হৈ কি কৰি আছে? একোতো আমাৰ দেখাত কৰিব পৰা নাই, একো কৰিব পৰা নাই। কেৱল ইউনুছ তামুলীয়ে কিবা এটা ক'ব, মই প্ৰেছ মিট দিম। গতিকে এনেকুৱা ধৰণৰ
কোনোবাই কিবা এটা টোপ এটা দি দিব যে ইউনুছ তামুলী নিৰ্বাচনৰ আগত যদি মানুহখিনি যদি হাৰ পাই যায় মোৰ কাম হয় নিৰ্বাচনৰ আগত মানুহক সজাগ কৰা কিয়নো এইটো মোৰ দায়িত্ব হয় অসমখন মোৰ হয় অসমখন মোৰ হয় অসমখন প্ৰত্যেকৰে হয় গতিকে এইটো মোৰ দায়িত্ব বুলি মই ভাবো গতিকে নিৰ্বাচনৰ আগত মই এটা কথাই কম যিজন ব্যক্তিয়ে বা যিটো দলে অসমখনত বিভেদ সৃষ্টি কৰিবৰ কাৰণে বিক্ষোভাস্প বিয়পাই থাকে তেনেকুৱা ব্যক্তিক আমি অসমৰ পৰা উৎখাত কৰিব লাগিব সেই যোন দলেই নহওক কিয় আমি অসমৰ পৰা উৎখাত কৰিব লাগিব আৰু দুটামানে কৈছে যে পিঠি বহল কৰি দিয়া হ'ব মই পিঠিটো পাতি ৰৈ আছো সিতু বৰুৱাই কৈছে যে ইউনুছ তামুলীৰ পিঠি যদি বহল কৰিবলগীয়া আছিলে যেতিয়া সেই ডেম্পৰ ভিতৰত আধা ঘণ্টা ৰৈ দিয়া পুলিচ আহিছে আমি কথা পাতিম তেতিয়া কিয় নেগুৰ দাঙি পলাইছিল তেতিয়া মোৰ পিঠিটো কিয় বহল কৰি থৈ নগল সমৰত পোৱা হৈছিলে সন্মুখী হৈছিলো তেতিয়া কিয় পিঠিটো বহল কৰি নিদিলে আৰু এটা কথা শুনক ইউনুছ তামুলীৰ পিঠিটো ইমান সহজো নহয় যে কোনোবাই আহি বহল কৰি থৈ যাব মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় পুনৰ কম মোৰ গাটো আহোমৰ তেজ আছে কথাটো গম পাইছে এই ইউনুছ তামুলী পিঠিটো ইমান পটককে বহল কৰি থৈ যোৱা মানুহ মই নহয় আৰু নোৱাৰিব কথাটো বুজিছে ভুল কথা এটাও কোৱা নাই এতিয়াও নকওঁ এইখন অসম হয় এইখন অসমত প্ৰত্যেকজন অসমৰ ব্যক্তিত অসমৰ ভিতৰত থকা অসমৰ ভিতৰত ভাড়াঘৰ লোৱা অসমৰ ভিতৰত ব্যৱসায় কৰা অসমৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ যোৱা এইটো প্ৰত্যেকৰে অধিকাৰ হয় এইটো সাংবিধানিক অধিকাৰ হয় এই সাংবিধানিক অধিকাৰ যদি কোনোবাই খৰ্ব কৰিবলৈ চেষ্টা কৰিব এই ইউনুছ তামুলীয়ে কিন্তু সদায় সমৰত যুঁজ দিব কথা হল নেকি কেৱল দুখীয়া বুলিয়ে তোমালোকে যি মন যায় তাকে কবা যি মন যায় তাকে কৰিবা আৰু তাতকৈ ডাঙৰ কথা কেৱল এটা ধৰ্মক টাৰ্গেট কৰি প্ৰত্যেক দিনাখনে তোমালোকে বহুৱালি কৰিবা আমি কিন্তু চাই নাথাকো প্ৰয়োজন হলে তেজ দিম প্ৰয়োজন হলে তেজ ল'ম ভুলৰ বিপক্ষত সদায় থাকিম অন্যায়ৰ বিৰুদ্ধে সদায় থাকিম একদম স্পষ্ট আৰু চিধা কথা কাৰণ বহুত দিনলৈকে জীয়াই থাকিবলৈ অহা নাই যেকেইটা দিন থাকিম বাঘৰ লেখীয়াকে থাকিম বাঘ হাজৰিকাৰ আদৰ্শৰ মতে চলিম কোনোবাই যদি কৈ দিয়ে কাল্পনিক তো কাল্পনিক কৈ দিলে কাল্পনিক নহব কাল্পনিক কৈ দিলে কাল্পনিক নহয় বাঘ হাজৰিকা আছিল বাঘ হাজৰিকা আছে আৰু অনাগত দিনত বাঘ হাজৰিকা জীয়াই থাকিব আৰু সেই বাঘ হাজৰিকাৰ তেজ এই ইউনুছ তামুলীৰ গাত হিৰে হিৰে আছে কি মানে কথাটো আমি বুজি পোৱাই নাপাওঁ মই কি ভুল কথা কৈছো বা মই কি ভুল কথা কৈ আছো প্ৰত্যেক দিনাখনে আমি একেটা কথাই কৈ আছো কোনো ব্যক্তিক সন্দেহত কোনেও হাৰাশাস্তি কৰিব নোৱাৰিব কোনো ব্যক্তিক সন্দেহত হাৰাশাস্তি কৰিব নোৱাৰিব গতিকে বৰ্তমান নিৰ্বাচনৰ সময় এই নিৰ্বাচনৰ সময়তে যদি কিবা এটা কেমাই নলওঁ বিভিন্ন দল সংগঠনৰ এটাই এটা নিয়ম নিৰ্বাচনৰ সময়ত পুৰা বাতাবৰণ গৰম হৈ আছে মই যদি এতিয়া কিবা এটা কিনি মানে লৈ নলওঁ এইবিলাক এটা টুপ হয় এইবিলাক সংবাদমেল নহয় এইবিলাক টুপ লৈ লৈ বিক্ৰী গৈছে এইবিলাক বিক্ৰী গুচি গৈছে কিন্তু অমুকাই বিক্ৰী হোৱা নাই আৰু বিক্ৰী নাযায়ও অমুকাই বিক্ৰী হোৱা নাই আৰু বিক্ৰী নাযায়ও মোৰ নামটো লৈ ললে আৰু এটা কথা মই কওঁ মোৰ নামটো ললে যদি কোনোবাই কিবা এটা পায় তো পাই থাকক আপত্তি নাই কোনোবাই যদি সংবাদ মেলত আহি মোৰ নামটো লয় বাৰম্বাৰ লয় তোমালোকে বাৰম্বাৰ লৈ থাকা প্ৰত্যেকবাৰ লওঁতেই যদি কিবা এটা পাই থাকা তেনেহলে মোৰনো কি আপত্তি নিজৰ অসমীয়া ভাইয়ে পাইছে আকৌ এটা সুবিধা দিছো যাওক মই আকৌ কৈ আছো মই কি ভুল কৰিছো বৰপেটাৰ মানুহজনে
বৰপেটাৰ মানুহজনে কি শিৱসাগৰত কাম কৰিব নোৱাৰিব মোক মাত্ৰ এটা কাৰণ দেখাই দিয়ক মই ৰাজহুৱা জীৱন পৰিত্যাগ কৰিম বৰপেটাৰ মানুহ এজনে শিৱসাগৰত আহি কাম কৰিব নোৱাৰিব বুলি মাত্ৰ এটা পইণ্ট মোক দেখাই দিয়ক মই আজিৰ পৰা এই মুহূৰ্তত ৰাজহুৱা জীৱন ত্যাগ কৰিম একেবাৰে ঘৰত সোমাই যাম আছে কাৰোবাৰ ওচৰত সম্পূৰ্ণ সাংবিধানিক কিবা কথা আছে যে বৰপেটাৰ মানুহ এজনে নামনি অসমৰ মানুহ এজনে ধুবুৰীৰ মানুহ এজনে হোজাই মানুহ এজনে শিৱসাগৰত আহি কাম কৰিব নোৱাৰিব কিবা আছে কাৰোবাৰ ওচৰত তেনেকুৱা নিয়ম সংবিধানত লিখা আছে তেনেহলে মই এটা কথা আচৰিত হৈছো আমি সাংবিধানিক কথা কওঁ জেললৈ যাব লাগে অসাংবিধানিক যিসমূহে কাম কৰি আছে এই সেনা যিসকল আছে এই সেনাসকলে যে অসাংবিধানিক কাম কৰি আছে মানুহক গৈ কাণত ধৰে মানুহক গৈ মাৰে মানুহক গৈ পিটে পিঠিত ডগৰকৈ পিঠিত চাব তাৰ পাছতো এই অসাংবিধানিক কাম কৰি থকা এই ব্যক্তিসকলৰ কাৰ আৰ্থিক পুষ্ট হৈ এইসকলে এনেধৰণৰ কাম কৰি আছে সব বিক্ৰী গ'ল অসমত বিক্ৰী যোৱাৰ কেলে বিক্ৰী গৈছে বুলি কৈছো কাৰণ সেইসকল অসাংবিধানিক আৰু অসাংবিধানিক হোৱাৰ পাছতো কিয় তেখেতলোকক প্ৰশাসনে একো একশ্যন ল'ব পৰা নাই আজিৰ ডেটত মোৰ ঘৰত 6খনকৈ চমন আহিল যে মই হেড স্পীচ দিছো কিন্তু সেইসকলৰ ঘৰত যিসকলে লাঠি লৈ ঘূৰে যিসকলে মানুহক কাণত ধৰায় যিসকলে মানুহক মাৰে সেইসকলক কিয় আজিলৈকে প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই কাৰ আৰ্থিক পুষ্ট হৈ এইসকলে এইখন অসমত ইমান দম্ভালি মাৰি আছে কাৰ আৰ্থিক পুষ্ট হৈ যিমান দিন থাকিম হক কথা কৈ যাম সত্যৰ ৰাস্তাত চলি যাম এই যিখন চৰকাৰ আছে এই চৰকাৰখনে আপোনালোকে কওক বুকুত হাত ৰাখি কওকচোন এই চৰকাৰখনে সাম্প্ৰদায়িক নাই কৰা বুলি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি নাই কৰা বুলি বুকুত হাত ৰাখি কোনোবাই ক'ব পাৰিব কিন্তু মই বুকুত হাত ৰাখি কথা কৈছো যে এইখন চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে গতিকে এই সাম্প্ৰদায়িক ৰাজনীতি আমাক নালাগে আমি এই সাম্প্ৰদায়িক ৰাজনীতিক উফৰাই দি ব্ৰহ্মপুত্ৰত পেলাব লাগিব আৰু এই মোৰ কথা কেইটা যি কৈ আছো সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিৰ মাজত অসম আৰু অসমীয়াৰ তেজ আছে অসম আৰু অসমীয়া বুলি ক'লে নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এইখন অসম দেশ ভূপেন হাজৰিকাই কৈছিল আৰু সেই জ্ঞানকণ যাৰ আছে যিসকলে এই অসমখন বিচাৰে বিভিন্ন ধৰণৰ মানুহ জাতি জনজাতি জনগোষ্ঠী মিলি একত্ৰিত হৈ এটা যিটো অসম হয় সেই অসমখন যিসকলে বিচাৰে সেইসকলক আহ্বান জনাইছো এই চৰকাৰখন আমাক পৰিত্ৰাণ পাব লাগে এই চৰকাৰখনৰ পৰা আমি আহোমৰ সংগঠন কেইটাই কৈছে যে মই চাৰ্টিফিকেট কিয় দিম যে তামুলী কেনেকৈ আহোম হ'ল RTR মাৰি ল'ব তামুলী কেনেকৈ আহোম হ'ল আৰু মই ভাবো যে আপোনালোকক এই যিকেইটা আহোম সংগঠন আছে আৰু আহোম সংগঠন কেইটাক মই কৈ আছো আপোনালোকে আহোমসকলৰ বাবে কি কৰি আছে যদি কৰি আছে মই নাজানো কিন্তু মোৰ চকুতটো এনেকুৱা একো ধৰা পৰা নাই আহোম কেন্দ্ৰিক ৰাজনীতি কৰিছে কৰক কিন্তু কেৱল কিবা এটা টোপ পালে যে কাৰোবাৰ ওপৰত জাঙুৰ খাই উঠিম এইটো কিন্তু কথা নহয় মই খিলঞ্জীয়া হয় মই বাহিৰৰ পৰা অহা বাংলাদেশী নহয় মই মিয়া নহয় মই বাংলাদেশীও নহয় মই এখন অসমৰ ভূমিপুত্ৰ হয় মোৰ তাত আহোমৰ তেজ আছে কিন্তু আহোম সংগঠনত নাই কিন্তু আহোম সংগঠনত আছে বুলি এনেই মনত যি আহিব তাকে কৈ থাকিব নালাগে কাৰণ মই বাহিৰৰ পৰা অহা নাই মই বাহিৰৰ নহয়ো আৰু কোনোবাই কেইটামানে কৈছে যে মই যোৰহাটত সোমাব নিদিওঁ মই অমুকত সোমাব নিদিওঁ কেলে কাৰ হয় কোনে মোক মনা কৰিব মই যাওঁ বুলি ক'লে মোক সোমাব নিদিয়ে বোলে যোৰহাটত মোক সোমাব নিদিয়ে আৰু ক'ৰবাত নিষেধাজ্ঞা আৰোপ কৰিছে ইনুছ তামুলী ইয়াত অহা নিষেধ ইনুছ তামুলীয়ে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে মই কি কৰিলো মই যিটো হয় সেইটো কৈ আছো কৈ যাম মই যিটো হয় সেইটোৱে কৈয়ে যাম একদম চিধা কথা মই পুনৰ কৈ আছো
মই পুনৰ কৈ আছো, সঁচা ক'বলৈ ভয় নকৰোঁ। আহোম সংগঠন কেইটাই এতিয়া এটা কথা যদি মই আপোনালোকক কৈ দিওঁ, চাওক, আজি কেইদিনমানৰ আগত কিমান গোটেই অসম জ্বলি গৈছিল, জোৰ সমদল লৈছিল, জোৰ সমদল লৈ সকলো ওলাই আহিছিল। তাৰপিছত এতিয়া কি হ'ল? কিয় বন্ধ হ'ল? মই যদি সেইটো প্ৰশ্ন কৰোঁ, মই যদি সেই প্ৰশ্নটো কৰোঁ, তেতিয়া আপোনালোকে তাৰ উত্তৰ আছে? সেইটো প্ৰশ্ন কিন্তু আপোনালোকৰ ওচৰত উত্তৰ নাই। গতিকে এটা কথা মই কওঁ, মই বাহিৰৰ নহয়, মই ভাৰতৰ বাহিৰৰ নহয়, মই শিৱসাগৰৰ হয়, মই শিৱসাগৰৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। গতিকে এই সংগঠনসমূহে প্ৰেছ মিট দি যিসমূহ কথা কৈ আছে, সেই কথাবিলাক আমাৰ ভাল লগা নাই। আৰু কৈ আছে আপোনালোকে মিয়াক নিদিওঁ। মই মিয়াক লৈ বৰ অসম গঢ়িব লৈছোঁ। মই কেতিয়া ক'লো মিয়াক লৈ বৰ অসম গঢ়িম? মই কৈছোঁ যে চাওলুং চুকাফাই যিখন বৰ অসম গঢ়িবলৈ বিচাৰিছিল বা যিখন বৰ অসম গঢ়িলে, সেই বৰ অসমখন আমি বিচাৰোঁ। সেই বৰ অসমখন আমি বিচাৰোঁ কৈছোঁ। শুনি লওক, চাওলুং চুকাফাই যিখন বৰ অসম গঢ়ি থৈ গৈছিল, সেই বৰ অসমখনে আমি বিচাৰোঁ। বিভিন্ন ধৰ্মৰ ভাষা ভাষী ধৰ্ম নিৰপেক্ষে সকলোৱে মিলি একত্ৰিত হৈ থাকিব বিচাৰোঁ। সেইটো কি মোৰ দোষ নেকি? আমি একত্ৰিত হৈ থাকিব বিচাৰোঁটো কি দোষ নেকি? মিয়াক খেদিব পাৰিব নেকি অসমৰ পৰা? বাংলাদেশী খেদিব পাৰিব। বাংলাদেশীক ময়ো খেদিম। সি হিন্দুৱে হওক বা মুছলমানে হওক, সন্মুখৰ পৰা খেদিম। কিন্তু বাংলাদেশীৰ নামত হিন্দুৱে হওক বা মুছলমানে হওক কাৰোবাক যদি হাৰাশাস্তি কৰে, তেতিয়াতো আমি মাত মাতিম। সি মুছলিমো হ'ব পাৰে, সি হিন্দুও হ'ব পাৰে। আমিতো তেতিয়া মাত মাতিম আৰু মাতিয়ে থাকিম। কাৰণ আমাৰ মুখখনটো কোনেও বন্ধ কৰিব নোৱাৰিব। খুব বেছি আকৌ জেললৈ পঠাব, আকৌ বেছি জেললৈ পঠাব। 4বাৰ গ'লো, মুখস্থ হৈ আছে জেলৰ কোনটো ৰুমত কোন থাকে, কোন মেথ হয়, কোন জেলাৰ হয়, কোন চুপাৰিণ্টেণ্ট হয়, চবে চিনি পোৱা হৈ গ'ল আৰু ইউনুছ তামুলী। আকৌ আহিলে এনেকৈ সুধিব, যক এনেকৈ ক'ব। কথা গম পাইছিলে? আৰু দুনিয়াই ফেক একাউণ্ট এখিনি খুলি ল'ব, খুলি লৈ জাৰি থাকিব আৰু। সঁচা একাউণ্টৰ পৰা কমেণ্ট কৰিব লাগে মানুহে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।